শতাংশটো এইটোতো আৰু কোনো আমি আৰু যে ইমান শতাংশ হ'ব তেতিয়া পৰীক্ষাত পাছ কৰিব তেনেকুৱা নহয় শতাংশটো ইলেকশ্যনৰ টিকট ডিক্লেয়াৰ কৰাৰ পিছত সেই কামটো আপোনালোকে কৰিব কিমান শতাংশ হিচাপ উলিয়াব বা আমাৰ প্ৰেছ কনফাৰেন্সত আমি ক'ম যে ইমান শতাংশ মহিলাই পালে কিন্তু আগতে শতাংশ ঠিক কৰি টিকেট কেনেকৈ হ'ব হয় না আগতেতো শতাংশ কোনেও ঠিক নকৰে পিছত যেতিয়া হৈ গ'ল তেতিয়া আমি কেইজন পালে যুৱক বোলে 12 জন তেতিয়া আমি আপোনালোকক ক'ম যে 12% গতিকে সেই কামটো পাৰ্লিয়ামেণ্টাৰী কমিটিৰ মিটিঙৰ পিছতহে কৰিব পৰা যাব আসন বুজাবুজি এজিপিৰ লগত দিলীপ শইকীয়া ডাঙৰীয়া ইতিমধ্যে কথা পাতি আছে আৰু আমাৰ 2-এজন মন্ত্ৰীয়েও কথা পাতি আছে গতিকে মই ভাবোঁ যে ফেব্ৰুৱাৰী 15 তাৰিখৰ আগতে যদি ইলেকশ্যন 27 ফেব্ৰুৱাৰীত হয় আমিতো টিকট কৰিবই লাগিব বিজেপিৰ গতিকে মই ভাবোঁ 15 ফেব্ৰুৱাৰী লগভগ হৈ যাব বড়োলেণ্ডতো আমি কথা বতৰা পাতি আছোঁ ৰাভাৰ লগতো প্ৰায় কথা বতৰা আমাৰ হৈ আছে মিচিঙৰ লগতো গণশক্তিৰ লগতো আমাৰ প্ৰায় ফাইনেলে হৈ আছে গতিকে মই নাভাবোঁ যে টিকেটৰ কাৰণে আমাৰ বহুত বেছি আছে আমাৰ অনানুষ্ঠানিক পৰ্যায়ত আলোচনাবিলাক চলি আছে অলৰেডি মহিলা ভাল পাৰ্চেণ্টেজৰ মহিলা আমি দিব লাগিব প্ৰধানমন্ত্ৰীয়ে বিচাৰে যে মহিলাই অগ্ৰাধিকাৰ পাব লাগে জিকাৰ জাগাত আমি মহিলাক দিম যদি 50-50 হয় এজন পুৰুষেও 50% জিকিব মহিলাও 50% জিকিব তেতিয়া আমি মহিলাগৰাকীক অগ্ৰাধিকাৰ দিম কিন্তু মহিলাগৰাকীক দিলোঁ তেওঁ নিজিকে ৰাইজে নাজানে তেতিয়া অকল মহিলা বুলি দিলে আমি ইলেকশ্যনত হাৰি যাম সেইকাৰণে আমি য'ত উইনেবিলিটি আছে তাত মহিলাক অগ্ৰাধিকাৰ দিম য'ত উইনেবিলিটি নাই তাত আমি উইনেবিলিটি থকাজনক আমি অগ্ৰাধিকাৰ দিম 2029 চনত যি পাৰ্লিয়ামেণ্ট ইলেকশ্যন হ'ব তাত 30% মহিলাৰ ৰিজাৰ্ভেশ্যন থাকিব তেতিয়াতো কোনো কথাই নাই আইনটো সংসদত পাছ হৈয়ে গৈছে হ'ব ভোটাৰ তালিকা নিৰ্বাচনী আয়োগে প্ৰস্তুত কৰে তাত বিজেপিৰ কোনো কমেণ্ট নাই আমি নিকা এখন ভোটাৰ তালিকা হোৱাটো বিচাৰোঁ কৰবাত ভুল থাকিলে ইলেকশ্যন কমিশ্যনে শুধৰাব লাগে আৰু ভোটাৰ তালিকাৰ সম্পূৰ্ণ দায়িত্ব নিৰ্বাচনী আয়োগৰ তাত আমাৰ কোনো কমেণ্ট নাই আমিও কমপ্লেইন দিম 22 জানুৱাৰীলৈকে কমপ্লেইন দিয়াৰ সময় আছে বহুত জায়গাত আমাৰ নজৰতো আছে যে এইজন মানুহ ঢুকাইছে নামটো ভোটাৰ লিষ্টত আছে এইজন মানুহ কেৰালাত কাম কৰি আছে অসমৰ ভোটাৰ লিষ্টত নাম আছে এইজন মানুহ বিদেশী ন্যায়াধিকৰণে বিদেশী বুলি কৈছে ভোটাৰ লিষ্টত নাম আছে গতিকে এভিকশ্যন হোৱা জায়গাত তেওঁৰ এতিয়া ঘৰ নাই কিন্তু তেওঁৰ নামটো ভোটাৰ তালিকাত আছে গতিকে বিজেপিয়েও ভোটাৰ তালিকাত বিসংগতি দৰ্শাই 22 জানুৱাৰীৰ আগতে আমিও অভিযোগ দিম কিন্তু সেইটো নিৰ্বাচনী আয়োগৰ ওপৰত অনাস্থা নহয় নিয়মেই যে আমাৰ খচৰাত ভুল থাকিবই আৰু ভুল সংশোধন কৰিবৰ কাৰণে ক্লেইমছ এণ্ড অবজেকশ্যন from 6, from 7, from 8 গতিকে এইটো বাতৰি কাকত আৰু টিভিত শুদ্ধ নহ'ব ফৰ্ম 6 দিব লাগিব ফৰ্ম 7 দিব লাগিব ফৰ্ম 8 দিব লাগিব তেতিয়াহে শুদ্ধ হ'ব কংগ্ৰেছৰ এটা অভিযোগ যে 10,000 কে যি ভোট আছে কংগ্ৰেছক দিবলগীয়াখিনি কৰ্তন আৰু বিজেপিৰ তেওঁলোকে কমপ্লেইন দিয়ক যিখিনি তেওঁলোকে ভাবিছে আমি কৰ্তন কৰিছোঁ তেওঁলোকে ফৰ্ম 6 দি দিয়ক যে সোমাব লাগে এইটোতো খোলা কিতাপ নহয় 3খন ফৰ্ম আছে আপোনালোকে জানে নাজানে মই ক'ব নোৱাৰো কালিৰ পৰা নিউজত কৰি আছে এইটো নিউজেদি কেতিয়াও ঠিক নহয় ফৰ্ম 6 ফৰ্ম 7 ফৰ্ম 8 ইভেন টাইটেলৰো যদি ভুল আছে হিমন্ত বিশ্বাস শৰ্মা হৈ আছে তাৰো কাৰেকশ্যনৰ কাৰণে ফৰ্ম 6 মই দিব পাৰোঁ গতিকে ফৰ্ম নিদি অকল যদি পৰ্টেল আৰু টিভিৰ জৰিয়তে যুদ্ধ জিকিব খোজে সেইটোতো জিকিব নোৱাৰিব ফৰ্ম ফিল আপ কৰিব লাগিব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221